channels. স্বাগতম বিৰতিৰ পাছত এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ সিপাঝাৰৰ চৰকাৰী ঘৰ ভাঙি আঘাতপ্ৰাপ্ত হ'ল এজন লোক উমাকান্ত ডেকা নামৰ লোকজন আহত হৈছে ভূমিকম্পত চৰকাৰী ঘৰৰ মুধচ ভাঙি পৰিল ডেকাৰ ওপৰত প্ৰবল ভূমিকম্পত ভাঙি গৈছিল চৰকাৰী ঘৰটো সিপাঝাৰৰ চকিয়াপাৰা গাঁৱৰ এই চৰকাৰী আৱাসগৃহ পুনৰ এবাৰ কৈছো সিপাঝাৰত এই ঘটনা সংঘটিত হৈছে এজন লোক আঘাতপ্ৰাপ্ত হৈছে চৰকাৰী ঘৰত বাস কৰিছিল এইজন লোক সিপাঝাৰৰ চৰকাৰী ঘৰ প্ৰবল ভূমিকম্প গতিকে প্ৰবল ভূমিকম্পত ভাগি গৈছে চৰকাৰী আৱাসগৃহটো উমাকান্ত ডেকা নামৰ লোকজন আঘাতপ্ৰাপ্ত হৈছে ভূমিকম্পত চৰকাৰী ঘৰৰ মুধচ ভাঙি পৰিল ডেকাৰ ওপৰত আৰু প্ৰবল ভূমিকম্পত চৰকাৰী ঘৰটো ভাঙি গ'ল ইতিমধ্যে এম্বুলেন্স আহি লোকজনক চিকিৎসালয়লৈ লৈ গৈছে সিপাঝাৰৰ চকিয়াপাৰা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে দৃশ্য আমাৰ আহিছে তেখেতক এম্বুলেন্সৰ সহায়ত লৈ যোৱা হৈছে চিকিৎসালয়লৈ লৈ যোৱা হৈছে কাৰণ ঘৰ ভাঙি দেৱাল ভাঙি তেওঁৰ গাৰ ওপৰত পৰিছে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে চৰকাৰী ঘৰৰ মুধচ ভাঙি পৰিল ডেকাৰ ওপৰত আৰু প্ৰবল ভূমিকম্পত চৰকাৰী ঘৰটো ভাঙি যোৱা বুলি জানিব পৰা গৈছে তেওঁলোকে যিটো বাসগৃহত আছিল দেৱাল ভাঙি পৰিছে এই ঘটনা সিপাঝাৰত সংঘটিত হৈছে তাৰ পাছত চিকিৎসালয়ত খবৰ দিয়া হয় আৰু ইয়াৰ এম্বুলেন্স আহি ইতিমধ্যে লোকজনক চিকিৎসালয়লৈ লৈ গৈছে আঘাতপ্ৰাপ্ত হৈছে লোকজন নাম হৈছে উমাকান্ত ডেকা ঠাই ঠাই এনে ধৰণৰ খবৰ আহি পৰিছে বিভিন্ন ঠাইৰ পৰা এনে ধৰণৰ খবৰ আহি পৰিছে আমি ইতিমধ্যে কৈছো যে নগাঁওটো এটা আমি অট্টালিকা দেখুৱালো আৰু সমান্তৰালভাৱে নগাঁৱত আন একো ঘটনা সংঘটিত হৈছে আমলাপতিত এটি কণমানি শিশু কন্যা সন্তান তেখেত কন্যা সন্তানটি আবদ্ধ হৈ পৰিছিল যেহেতু দেৱাল ভাঙি পৰিছিল কিন্তু সুকলমে উদ্ধাৰ কৰা হয় ঠিক তেনেধৰণে সিগনেচাৰ এপাৰ্টমেণ্টৰ দৃশ্য আমি দেখুৱাই গৈছিলো যে কেনেধৰণে ওপৰৰ পানীৰ টেংকি ফাটি ভিতৰ ভাগত পানী পৰি গৈছে ই ব্লকত আৰু আনহাতে এয়া কিছু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছো এনেধৰণে দেৱাল ভাঙি পৰিছে এয়া ইটাৰ টুকুৰা ঠিক তেনেধৰণে তাজ বিভান্তা হোটেল তাজ বিভান্তাত গ্লাছ ভাঙি পৰিছে টাইলছ খহি পৰিছে বিনা এপাৰ্টমেণ্ট সাৰ্ভেৰ পৰা আমাক বিপুলে দেখুৱালে পুৱাৰ ভাগত বিনা এপাৰ্টমেণ্টত কেনেধৰণে উত্তৰ ফালে হেলনীয়া হৈ গৈছে তাত থকা যিসকল বাসিন্দা তেওঁলোক যথেষ্ট আতংকিত হৈ পৰিছে উত্তৰ ফালে যেহেতু হাউলি পৰিছে গতিকে তেওঁলোক নিজৰ ঘৰৰ ভিতৰত সোমাবলৈ ভয় কৰিছে আৰু তাৰোপৰি যথেষ্ট ক্ষয়ক্ষতি দেৱাল ইমান বেয়াকৈ ফাটিছে তাত দেখিবলৈ পোৱা গৈছে পানী পাইপ ফাটিছে ঠিক তেনেধৰণে পেচিফিক এপাৰ্টমেণ্ট য'ত পানী পাইপ ফাটিছে আৰু যথেষ্ট ক্ষয়ক্ষতিও হৈছে ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে ঠিক তেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাইছো বহু ঠাইতে মাটি ফাটি পানী ওলাইছে আমি পুনৰ কৈছো যে পুৱাৰ ভাগত এয়া আমি দেখুৱাইছো সোঁফালে সিগনেচাৰ এপাৰ্টমেণ্ট ই ব্লকত উলুবাৰীত কেনেধৰণে ওপৰত যেহেতু পানীৰ টেংকি আছিল পানী টেংকি ভাঙি যোৱাৰ ফলত ছাদ খহি এয়া ঘৰৰ ভিতৰত পানী পৰিছে আৰু ই ব্লকত এই ঘটনা সংঘটিত হৈছে ভিতৰত পানী পৰিছে পানী সোমাই পৰিছে আৰু যি লোক তাত থাকে তেওঁলোক ইতিমধ্যে তললৈ গৈছে বাসগৃহৰ তললৈ আৰু তাত জানিব পৰা অনুসৰি দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আহি উপস্থিত হৈছে ইফালে নগাঁৱত আমি দেখুৱাইছো এটা সুন্দৰ অট্টালিকা কিন্তু কিমান মজবুত আছিলে অট্টালিকাটো যে হেলনীয়া হৈ অন্য এটা অট্টালিকাত লাগি ধৰিছে হেলনীয়া হৈ ৰৈ গৈছে সৌভাগ্যক্ৰমে তাত যিসকল লোক আছে তেওঁলোক ৰক্ষা পৰিছে খুব কম সংখ্যক লোক আছে ওপৰৰ দুটা ফ্ল'ৰ যিহেতু খালী আছে ঠিক তেনেধৰণে আমি সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ খবৰ আমি জনাই যাম নগাঁৱৰ দৃশ্য দেখুৱাৰ লগে লগে এয়া সিগনেচাৰ এপাৰ্টমেণ্টৰ ভিজুৱেলছ দেখুৱাইছোঁ আৰু ই ব্লকত এই ঘটনা সংঘটিত হৈছে পানী টেংকি ফাটি পৰিছে আৰু ভিতৰ ভাগত এয়া পানী ঠিক তেনেধৰণে আৰু বহু ঠাইৰ পৰা খবৰ আহি পৰিছে ছাৰ্ভেত কেইবাটাও অট্টালিকা দেখিবলৈ পোৱা গ'ল যথেষ্ট ক্ষতি হৈছে গণেশগুৰিতো যথেষ্ট ক্ষতি হৈছে পুৱাৰ ভাগত আমি দেখুৱাইছোঁ বিকে টাৱাৰত ফাট মেলিছে দিছপুৰ হাস্পতালত ফাট মেলা বুলি জানিব পৰা গৈছে কিন্তু যেনেধৰণে টাইলছ ভাঙি পৰিছে বা দেৱাল খহি পৰিছে সেয়া ছাৰ্ভেত কেইবাটাও ঠাইতো হৈছে অভিকেন্দ্ৰ ঢেকীয়াজুলি গতিকে ঢেকীয়াজুলিতো বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে তেজপুৰ আশে পাশে বা আনহাতে মঙলদৈ আশে পাশেও বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে য'ত মাটি ফাটি পানী ওলাইছে গতিকে এই যি ভূমিকম্প পুৱাৰ ভাগত 6.7 ৰিক্টাৰ স্কেল ই সঁচাকৈয়ে ৰাইজে কোৱা অনুসৰি বৰ ভূমিকম্পৰ দৰে আৰু যথেষ্ট ক্ষয়ক্ষতি কৰিছে কেৱল গুৱাহাটী মহানগৰীৰ দৃশ্য আমি দেখুৱাই আছো কিন্তু সমানে সমানে আমি অন্য ঠাইৰ দৃশ্য দেখুৱাইছো য'ত যথেষ্ট ক্ষয়ক্ষতি হৈছে আৰু সময় অনুযায়ী হয়তো আৰু ক্ষয়ক্ষতিৰ পৰিমাণ আহি পৰিব আমাৰ হাতলৈ ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগ ৰাওনা হৈছে সেইসমূহ স্থানলৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিছে পৰীক্ষা কৰিছে ক'ত কেনেকৈ কি হ'বলৈ পালে
বা যিসমূহ অট্টালিকা সেই অট্টালিকাসমূহ কিমান বছৰ পুৰণি অট্টালিকা বা কিমান নতুন অট্টালিকা কেনেধৰণে নিৰ্মাণ কৰা হৈছিলে ঠিক তেনেধৰণে আমি কিছু সময় পূৰ্বে জনাই গৈছিলোঁ যে গুৱাহাটীৰ পল্টন বজাৰতো ঘৰৰ বাসগৃহৰ ভিতৰ ভাগতো যথেষ্ট ক্ষয়ক্ষতি হৈছে বহুলোকে আমালৈ ফোন কৰিছে আমি পুনৰ কৈছোঁ বহুলোকে আমালৈ ফোন কৰিছে আমি সেই ফোনসমূহ লৈছিলোঁ আৰু তেতিয়া তেওঁলোকে নিজৰ ঠাইৰ পৰা তেওঁলোকে জনাই কৈছিলে তেওঁলোক যথেষ্ট আতংকিত হৈ পৰিছে আৰু তেনে অৱস্থাত তেওঁলোকে ফোন কৰি কৈছে যে একোটা ঘৰত তেওঁলোকৰ বা এটা পৰিয়ালৰ য'ত থাকে তাত কি ক্ষয়ক্ষতি হৈছে কাৰোবাৰ যদি পাকঘৰত যথেষ্টখিনি ক্ষতি হৈছে কাৰোবাৰ শোৱনি কোঠাত ক্ষতি হৈছে ঠিক তেনেধৰণে ক'ৰবাত পানী টেংকি ফাটিছে ক'ৰবাত বাথৰুম যথেষ্ট ক্ষতি হৈছে বাথৰুম ভাঙি পৰিছে পানী পাইপ ফাটিছে তিনিটাকৈ ভূমিকম্প দুটা মৃদু কঁপনি আৰু এটা ভূমিকম্প 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাট আৰু আমি কিছু ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ দৃশ্য দেখুৱাইছোঁ ভিতৰ ভাগত এই পৰিৱেশৰ সৃষ্টি হৈছে যে যিসমূহ সামগ্ৰী তাত খুব সুন্দৰকৈ সজাই থোৱা হয় সকলো সামগ্ৰী মাটিত পৰি আছে ইয়াত ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ দৃশ্য দেখুৱাইছোঁ আনহাতে ব্যৱসায়িক প্ৰতিষ্ঠানতো আমি দেখুৱাইছোঁ গ্লাছ ভাঙি পৰিছে হোটেলসমূহৰ গ্লাছ ভাঙি পৰিছে টাইলছ ভাঙিছে গতিকে যিমানখিনি খবৰ আমাৰ হাতত আহিছে যিমান ভিজুৱেলছ আমাৰ হাতত আহিছে আমি দেখুৱাই গৈছোঁ গতিকে আমি পুনৰ জনাওঁ যে এতিয়া আতংকিত হ'ব লগা একো নাই বৰ্তমান স্থিতি সুস্থিৰ কিন্তু তথাপিতো সাৱধানে থাকিব সজাগ হৈ থাকিব কাৰণ তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য আজি 7:51 অহাত 30 ছেকেণ্ডৰ সেই ভূমিকম্প যথেষ্ট ক্ষতি হৈছে আমি বিভিন্ন ঠাইৰ পৰা আমি জনাই যাম কিছু সময় পূৰ্বে আমাক হেমন্ত তেজপুৰৰ দৃশ্য দেখুৱালে তেজপুৰতো বহু ঠাইত ক্ষয়ক্ষতি হৈছে কোনো ঠাইত নামঘৰৰ ভিতৰ ভাগ মণিকূট ফাট মেলা বুলিও ইতিমধ্যে বহুতে জনাব বিচাৰিছে জনাইছে ফোন যোগে জনাইছে গতিকে কিন্তু কোনো লোক এই মুহূৰ্তলৈকে হতাহত হোৱা বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ নাই যদিও চিপাঝাৰত এজন লোক উমাকান্ত ডেকা নামৰ এজন লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁ এটা চৰকাৰী আৱাসগৃহত আছিল আৰু আৱাসগৃহটোৰ দেৱাল ভাঙি পৰি তেওঁ গাৰ ওপৰত পৰে যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে তৃতীয়টো ভূমিকম্পৰ জোকাৰণি 8:01 হৈছিল যিটো ভূমিকম্প 4.4 ৰিক্টাৰ স্কেলৰ আছিল তিনিটাকৈ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ক্ষয়ক্ষতিৰ যিসমূহ ভিজুৱেলছ আমাৰ হাতত দৃশ্য আমাৰ হাতত আহি পৰিছে আমি দেখুৱাই গৈছোঁ ক'ৰবাত একোটা ঘৰ ভাঙি পৰিছে কিন্তু সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ খবৰ এই পৰ্যন্ত নাই কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই বাতৰিটো যথেষ্ট চৰ্চা লাভ কৰিছে এটা সুন্দৰ অট্টালিকা আৰু এই অট্টালিকাটোত কোনো লোক আছে বুলিও জানিব পৰা গৈছে কিন্তু এই অট্টালিকাটো নগাঁৱৰ অট্টালিকা আৰু এই অট্টালিকাটো হেলনীয়া হয় অন্য এটা অট্টালিকাত লাগি ধৰি আছে খবৰ এনেধৰণে অব্যাহত ৰাখিম সময় এটি চমু বাণিজ্যিক বিৰতি মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels,
15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বিৰতিৰ পাছত আৰু ইতিমধ্যে ঠাই ঠাই যি ক্ষয়ক্ষতি হৈছে সকলোবোৰ আমি জনাই গৈছো আমি জনাই যাম উলুবাৰী যেহেতু আমি সিগনেচাৰ এপাৰ্টমেণ্টৰ কথা আমি জনাই গৈছো য'ত ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু তাত ক্ষয়ক্ষতিৰ পৰিমাণৰ কথাও ইতিমধ্যে জনাইছে সম্পূৰ্ণভাৱে তাত দেখিবলৈ পোৱা গ'ল এটা পানীৰ টেংকি ভাঙি যেহেতু এটা ফ্ল্যাট ইতিমধ্যে তাত ডুব গৈছে দেখিবলৈ পোৱা গৈছে গোটেই ভিতৰ ভাগত কেৱল পানী সমান্তৰালভাৱে নগাঁৱৰ যিটো দৃশ্য আমি দেখুৱাই গৈছো এই অট্টালিকাটোৰ কথা বাৰম্বাৰ আমি কৈছো কিছু ঘৰৰ ভিতৰ ভাগ আমি দেখুৱাম কেনেধৰণে থানবান হৈ পৰিছে ভিতৰ যিবোৰ সামগ্ৰী সেইবোৰ পৰি থানবান হৈ পৰিছে এয়া আমি দেখুৱাইছো এটা বাসগৃহৰ ভিতৰ ভাগৰ দৃশ্য পুৱাৰ ভাগতে হয় ভূমিকম্পই যথেষ্ট ৰাইজক আতংকিত কৰি তুলিলে সমান্তৰালভাৱে আমি কিছু ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৃশ্য দেখুৱাই গৈছো য'ত ভিতৰ যিসমূহ ডিপাৰ্টমেণ্টেল ষ্টৰৰ ভিতৰ ভাগত যিসমূহ সামগ্ৰী আছিল সেয়া কেনেধৰণে ভাঙি পৰিছে সেয়া আমি দেখুৱাইছো গতিকে ঠিক তেনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি সম্পূৰ্ণৰূপে দেখুৱাই গৈছো আৰু আমি দেখুৱাইছো কেনেধৰণে মাটি ফাটি পানী ওলোৱাও দেখিবলৈ পোৱা গৈছে সেয়া এটা ঠাইত নহয় বহু ঠাইতে মাটি ফাটি পানী ওলাইছে সিগনেচাৰ এপাৰ্টমেণ্টৰ দৃশ্যটো পুনৰ এবাৰ দেখুৱাইছো আমি এইটো দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গ'ল কেনেধৰণে এটা সুন্দৰ এপাৰ্টমেণ্ট এটা খুব সুন্দৰ অট্টালিকা য'ত ভিতৰ ভাগত এনেধৰণে পানী টেংকি ভাঙি ওপৰৰ যি ফল চিলিং আছিল ছাদ আছিল সেয়া ভাঙি পৰিছে ঠিক তেনেধৰণে বহু ঠাইতে দেখিবলৈ পোৱা গ'ল দেৱাল ভাঙি গাড়ীৰ ওপৰত পৰিছে মানুহৰ ওপৰত পৰিছে কোনো লোক আবদ্ধ হৈ আছে তেওঁলোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গতিকে আজিৰ দিনটোত দুৰ্যোগ প্ৰশমন বিভাগ ঠাই ঠাই গৈছে কিন্তু আমি কিছু সময় পাছতহে নিৰুৎপলৰ পৰা জানিব পাৰিম যে নিৰুৎপলে দেখুওৱা যিটো বাসগৃহ সেই বাসগৃহটো দুৰ্যোগ প্ৰশমন বিভাগৰ লোক গৈছে নে নাই যোৱা ৰাজ্যৰ অন্য প্ৰান্তৰ বহু ক্ষতিৰ কথা আমি কৈছো চিপাঝাৰৰ পৰাও কেইবাটাও খবৰ আহিছে তাৰ ভিতৰত উমাকান্ত ডেকা নামৰ এজন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰোপৰি আমি জনাম তেজপুৰতো ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত নামঘৰতো ক্ষয়ক্ষতি হৈছে সমান্তৰালভাৱে আমাক পলাশে জনালে ঢেকিয়াজুলিৰ পৰা বিশ্বনাথৰ পলাশে আমাক জনালে কেনেধৰণে এটা বাসগৃহ তাত ফাটিছে এটা নহয় বহুকেইটা আৰু এয়া আমি দেখুৱাইছোঁ পথাৰত কেনেধৰণে যেহেতু আপোনালোকে জানে যে আজি বহুকেইদিন ধৰি ঠিক খৰাঙৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে খুব কম বৰষুণ তাৰ মাজত এয়া মাটি ফাটি পানী ওলোৱাৰ দৃশ্য এইসমূহ কেমেৰাত আবদ্ধ দৃশ্য গতিকে ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে পুৱাৰ ভাগতে তিনিটাকৈ ভূমিকম্পই জোকাৰিছে আৰু এনেধৰণৰ দৃশ্য বহু ঠাইতে আমি দেখিবলৈ পাইছোঁ আৰু তৃতীয়টো ভূমিকম্পৰ জোকাৰণি 8:01 হৈছে প্ৰথমটো 7:51 ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ঢেকিয়াজুলি গতিকে ঢেকিয়াজুলিৰ আশে পাশেও যথেষ্ট ক্ষতি হৈছে গতিকে এক প্ৰকাৰ ক'ব পাৰি যে তেজপুৰতকৈ ঢেকিয়াজুলিত বেছি ক্ষতি হৈছে বুলি জানিব পৰা গৈছে এফালে কৰোনা মহামাৰীৰ সংহাৰ আনফালে ভূমিকম্প গতিকে ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে আৰু এইসমূহ ঠাই কেৱল এখন দুখন নহয় বহু ঠাইৰ পৰা এনেকুৱা ধৰণৰ দৃশ্য আহিছে য'ত এনেধৰণে মাটি ফাটি পানী ওলাইছে
আৰু ঠিক তেনেধৰণে অট্টালিকাসমূহ ফাটিছে আমি কিছু সময়ৰ পূৰ্বে দেখুৱাই গৈছিলোঁ কেইবাটাও অট্টালিকাৰ পৰা দেখুৱাইছোঁ গতিকে ভিতৰৰ ভাগ ফাটিছে ভিতৰৰ যিবোৰ সামগ্ৰী ঠান-বান হৈ পৰি গৈছে ক'ৰবাত টাইলছ ভাঙিছে ক'ৰবাত গ্লাছ ভাঙিছে ক'ৰবাত টিভি পৰি গৈছে ফেন ভাঙি পৰিছে ফেন সৰি পৰিছে ওপৰৰ পৰা এনে এটা পৰিৱেশৰ আজিৰ দিনটো সৃষ্টি হৈছে ৰাজ্যত দেখুৱালোঁ আমি যিহেতু বিভিন্ন ঠাইত আৰু বহু খবৰ আমাৰ হাতলৈ আহি পৰিছে আমি যিহেতু জনাই গৈছোঁ যে যদি আমি চাওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিমানখিনি ক্ষয় ক্ষতিৰ খবৰ আমাৰ হাতলৈ আহিছে তাৰ ভিতৰত কিন্তু মহানগৰীত যথেষ্ট ক্ষতি হৈছে এতিয়ালৈকে যিখিনি খবৰ আহিছে সেয়া আমি কিছু কিছু ঠাইহে দিছোঁ ছাৰ্ভেৰ আমি খবৰ জনালোঁ ঠিক তেনেধৰণে কিছু সময় পূৰ্বে এটা খবৰ আহিলে কালাপাহাৰত এজন যুৱকে ওপৰৰ পৰা তেওঁ জাপ মাৰি দিলে নিজকে ৰক্ষা কৰিবৰ বাবে বৰ্তমান আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে হায়াত হাস্পাতালত যুৱকজন খনীন্দ্ৰ ডেকা আমি আমাৰ হাতত আহি পৰিছে আলোকচিত্ৰ আমি দেখুৱাইছোঁ যুৱকজনে নিজৰ ঘৰৰ পৰা জাপ মাৰি দিয়ে নিজকে ৰক্ষা কৰিবৰ বাবে কিন্তু যিহেতু যথেষ্ট আঘাতপ্ৰাপ্ত হয় যুৱকজন আৰু পৰৱৰ্তী সময়ত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিজকে ৰক্ষা কৰিবৰ বাবে যুৱকজনে ওপৰৰ পৰা জাপ মাৰি দিলে গতিকে এই খবৰ কালাপাহাৰৰ পৰা অহা খবৰ এয়া আমি দেখুৱাইছোঁ এজন যুৱক আৰু এইজন যুৱকৰ নাম হৈছে খনীন্দ্ৰ ডেকা বৰ্তমান হায়াত হস্পিটেলত তেওঁ চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁ নিজকে ৰক্ষা কৰিবৰ বাবে ঘৰৰ ওপৰৰ পৰা জাপ মাৰি দিছে জাপ মাৰি দিয়াৰ ফলত তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ পাছতে পৰৱৰ্তী সময়তে তেখেতক হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ঠিক তেনেধৰণে আমি ছিগনেচাৰ এপাৰ্টমেণ্টৰ দৃশ্য আমি দেখুৱাইছোঁ পানী টেংক ভাঙি কেনেধৰণে ফলছ চিলিং ভাঙি পৰিছে হুৰে পানী সোমাইছে কেৱল আমি গুৱাহাটী মহানগৰীৰ কথাই নাই কোৱা এয়া সংকটজনক অৱস্থাত হায়াত হস্পিটেলত ভৰ্তি কৰা হৈছে খনীন্দ্ৰ ডেকা এখন আলোকচিত্ৰ আমি দেখুৱাইছোঁ যুৱকজনৰ যে ভয় খাই যুৱকজনে জাপ মাৰি দিছে মহানগৰীৰ কালাপাহাৰত এই অঘটনটো সংঘটিত হৈছে ভয় খাই যুৱকজন জাপ মাৰি দিছে আৰু জাপ মাৰি দিয়াৰ ফলত আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান সংকটজনক অৱস্থাত হায়াতত চিকিৎসাধীন হৈ আছে ঠিক তেনেধৰণে আমি বিভিন্ন ঠাইৰ খবৰ জনাম ৰঙিয়াৰ খবৰ জনাম তাত মন্দিৰ বা নামঘৰ আমি পুনৰ কৈছোঁ ৰাজ্যৰ কেইবাটাও নামঘৰত বৃহৎ ফাট মেলা বুলি আমাৰ হাতত খবৰ আহি পৰিছে ঠিক তেনেধৰণে কোনো দলঙত ফাট মেলিছে তাত মেৰামতি কৰা হৈছে তেনেকুৱা ধৰণৰ কিছু খবৰো আমাৰ হাতত আহি পৰিছে গতিকে বিভিন্ন ঠাইৰ পৰা বহু খবৰ আহি পৰিছে অৰ্থাৎ এক টকাৰ একে আষাৰে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰাজ্যত যথেষ্ট ক্ষতি হৈছে যথেষ্ট সৰু সুৰাকৈ কিন্তু কেইবাটাও ক্ষতি হৈছে কিন্তু তাৰ ভিতৰত বিপদজনক কথাটো হৈছে যিকেইটা অট্টালিকা হেলনীয়া হৈ পৰিছে যিকেইটা অট্টালিকা ডাঙৰ ফাট মেলিছে দেৱাল খহি পৰিছে গতিকে নিশ্চিতভাৱে কিবা এটা ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব কাৰণ সেয়া অতিকৈ এক আতংকিত হোৱাৰ কথা ভয় খোৱাৰ কথা ঠিক তেনেধৰণে বিশেষকৈ ছাৰ্ভেত কেইবাটাও অট্টালিকা ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে দেখুৱালে য'ত বৃহৎ ফাট মেলিছে পানী টেংকি ভাঙি পৰিছে সুন্দৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ দৃশ্য আমি দেখুৱালোঁ কেনেধৰণে পানী টেংকি ভাঙি ছাদত পৰি ছাদ খহি এঘৰ লোকৰ শোৱনি কোঠা ভাঙি পৰিছে গতিকে এনেধৰণে বিস্তৰ ক্ষতি হৈছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিটো ক্ষয় ক্ষতিৰ খবৰ আমি জনাই গৈছোঁ আৰু পুনৰ কৈছোঁ তিনিটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য তিনিটাকৈ ভূমিকম্প 7:51 ঠিক তেনেধৰণে 8:03 7:55 এনেধৰণে তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে ৰিক্টাৰ স্কেল 6.7 ইতিমধ্যে আমি বহুজনৰ ফোন কল আমি লৈছিলোঁ তেওঁলোকে তেওঁলোকৰ অঞ্চলৰ ক্ষয় ক্ষতিৰ কথা আমাক জনাই গৈছিল এটা দৃশ্য পুনৰ এবাৰ দেখুৱাইছোঁ কালাপাহাৰৰ দৃশ্য এজন যুৱক খনীন্দ্ৰ ডেকা ভূমিকম্প আহোঁতে যুৱকজন জাপ মাৰি দিয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ব্ৰেকিং নিউজ মহামাৰী কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশ এদিনতে কৰোনাত প্ৰাণ গ'ল ৩০০০ৰো অধিক লোকৰ বিগত ২৪ ঘণ্টাত ৩০২৯ জন আক্ৰান্তৰ মৃত্যু হৈছে মঙলবাৰৰ দিনটোত ৩,৬০,৯৬০ জন নতুনকৈ আক্ৰান্ত হৈছে প্ৰতিদিনে ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দেশত সম্প্ৰতি ২৯,৭৮,৭০৯ জন আক্ৰান্ত
চিকিৎসাধীন অৱস্থাত আছে পুনৰ কৈছো মহামাৰী কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশ এদিনতে কৰোনাত প্ৰাণ গ'ল ৩০০০ৰো অধিক লোকৰ বিগত ২৪ ঘণ্টাত ৩২৯৩ জন আক্ৰান্তৰ মৃত্যু হৈছে মঙলবাৰৰ দিনটোত ৩,৬০,৯৬০ জন নতুনকৈ আক্ৰান্ত হৈছে প্ৰতিদিনে ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু দেশত সম্প্ৰতি ২৯,৭৭,৭০৯ জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে দেশত সম্প্ৰতি চিকিৎসাধীন হৈ আছে আমি জনাই গৈছো বহু লোক চিকিৎসাধীন হৈ আছে 29 লাখৰ ওপৰ লোক চিকিৎসাধীন অৱস্থাত আছে আৰু সংক্ৰমণ বৃদ্ধি পাইছে আমি তাৰ মাজতে কৈ থাকোঁ যে দিল্লীত বৰ্তমান সুস্থিৰ হৈছে অৱস্থা কাৰণ অক্সিজেনৰ ব্যৱস্থা তেওঁলোকে কৰিছে ঠিক তেনেধৰণে ৰাজ্যত কিন্তু সকলো ধৰণে সাজু আছে স্বাস্থ্য বিভাগ বুলি জানিব পৰা গৈছে দেশজুৰি এতিয়া চলিছে কৰোনা বিৰোধী যুঁজ যিখন যুঁজত অংশগ্ৰহণ কৰি প্ৰভুত্ব বৰঙণি যোগাইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে কেৱল অক্সিজেন যোগানেই নহয় চিকিৎসা ব্যৱস্থাৰ জৰিয়তেও জীৱন ৰক্ষাৰ যুঁজত নামি পৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যন আৰআইএলৰ হাত দেশৰ সৈতে মৃত্যু নহয় এতিয়া জীৱনৰ কথা অক্সিজেন চিকিৎসালয় করোনার যুদ্ধর আগশাৰীত আৰআইএল সমগ্ৰ দেশজুৰি করোনার বিৰুদ্ধে চলি থকা দ্বিতীয়খন যুঁজৰ বিষয়ে আমি কথা পাতিছো য'ত ৰিলায়েন্স ফাউণ্ডেশ্যনে লৈছে সক্ৰিয় ভূমিকা এই যুঁজত জয়ী হোৱাৰ সবাতোকৈ বৃহৎ অস্ত্ৰ হৈছে চিকিৎসালয় অক্সিজেন আৰু বেজী এই তিনি অস্ত্ৰৰ বাবে প্ৰথম প্ৰয়োজন হৈছে চিকিৎসালয় এই সংকটৰ সময়ত ৰিলায়েন্স ফাউণ্ডেশ্যনে মুম্বাইত ৮৭৫খন কোভিড বিচনাযুক্ত চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্ব লৈছে মুম্বাইৰ ৱৰ্ল্ডত থকা নেশ্যনেল স্পৰ্টছ ক্লাব অফ ইণ্ডিয়াত কোভিড ৰোগীসকলৰ বাবে ৫৫০খন বিচনাযুক্ত কোভিড গোটটো ২ মে'ৰ পৰা পৰিচালনা কৰিব ছাৰ এইচ.এন. ৰিলায়েন্স ফাউণ্ডেশ্যনে ইয়াত থাকিব ১০০খন বিচনাযুক্ত আইচিইউ আৰু ১৫ মে'ৰ পৰা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলে ইয়াত কৰিব পাৰিব চিকিৎসা তাৰোপৰি মুম্বাইৰ ট্ৰাইডেণ্ট হোটেলত সাজু কৰিছে কোভিড ৰোগীৰ বাবে ১০০খন বিচনাযুক্ত এখন চিকিৎসালয় দেশৰ প্ৰথমখন কোভিড চিকিৎসালয় মুম্বাইৰ 7 হিলছ চিকিৎসালয় বিকশিত কৰিছিল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ চিকিৎসকসকলে ফাউণ্ডেশ্যনে সেই ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ ৰোগীসকলৰ চোৱা চিতা কৰিছিল ৰিলায়েন্স ফাউণ্ডেশ্যনে কোভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে লোৱা নতুন পদক্ষেপ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ অধ্যক্ষা শ্ৰীমতী নীতা আম্বানীয়ে কয় যে रिलायंस फाउंडेशन हमेशा देश की सेवा में सबसे आगे रहा है और ये हमारा कर्तव्य है कि महामारी के खिलाफ इस लड़ाई में हम भारत का साथ दें मरीजों को बेहतरीन चिकित्सा सेवा प्रदान करके हमारे डॉक्टरों और फ्रंट लाइन स्टाफ ने अपने अथक प्रयासों से अनेकों मरीजों की जान बचाने में मदद की है सर एच.एन. रिलायंस फाउंडेशन अस्पताल मुंबई शहर में कोविड मरीजों के लिए कुल 875 बिस्तरों का प्रबंधन करेगा সেই সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ জামনগৰ শোধনাগাৰে প্ৰতিদিনে ৭০০ টনতকৈও অধিক অক্সিজেন উৎপাদন কৰিছিল এই অক্সিজেন কোভিড আক্ৰান্ত ৰাজ্যবোৰত বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে ইয়াৰ পৰা গুজৰাট মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যলৈ অক্সিজেন যোগান ধৰা হৈছে প্ৰতিষ্ঠানৰ অধ্যক্ষা নীতা আম্বানীয়ে ক'লে हम गुजरात महाराष्ट्र दिल्ली मध्य प्रदेश राजस्थान उत्तर प्रदेश और दमन दीव और नगर हवेली को 700 मीट्रिक टन ऑक्सीजन रोज मुफ्त में उपलब्ध करा रहे हैं ऑक्सीजन का प्रोडक्शन और भी बढ़ाने की कोशिशें जारी है इस खराब दौर में भारत और मुंबई की मदद के लिए हम प्रतिबद्ध हैं एक भारतीय के रूप में हमसे जो भी कुछ बन पड़ेगा हम करेंगे कोरोना हारेगा इंडिया जीतेगा এতিয়া আহোঁ বেজীৰ প্ৰসংগলৈ ৰিলায়েন্স ফাউণ্ডেশ্যনে ইতিমধ্যে স্পষ্ট কৰিছে যে ভেকচিন অবিহনে কোনো হাৰি যাব নোৱাৰে মই আপোনাক কওঁ যে ৰিলায়েন্স ফাউণ্ডেশ্যনে যোৱা বছৰ আন্না সেৱাৰ অধীনত ৫৫ কোটি লোকক ভোকৰ ভাতমুঠি যোগান ধৰিছিল এতিয়া আকৌ এবাৰ ৰিলায়েন্স ফাউণ্ডেশ্যনে কৰোনাৰ বিৰুদ্ধে যুঁজত দেশৰ সৈতে থিয় হৈছে যাতে কৰোনাক হৰুৱাই জয়ী হ'ব পাৰে দেশ ব্যুৰো ৰিপৰ্ট নিউজ নেটৱৰ্ক 18 আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ মানে জানেনে